ছাত্ৰ-ছাত্ৰীসকল তোমালোক আটাইলৈ প্ৰীতি আৰু শুভেচ্ছা জনাইছো। আজি এই ভিডিঅ'টোত তোমালোকে সমান্তৰাল সৰলৰেখা ইয়াৰ লগত জড়িত যিবোৰ ধাৰণা একান্তৰ কোণ, বহিকোণ, অনুৰূপ কোণ, একান্তৰ বহিকোণ বা একান্তৰ অন্তঃকোণ আদিৰ বিষয়ে জানিব পাৰিবা আৰু লগতে ইয়াৰ লগত জড়িত যিটো অনুশীলনী সেই অনুশীলনীটোৰ প্ৰশ্নসমূহৰ উত্তৰ তোমালোকে পাবা। আহাচোন আমি অলপ সময় নষ্ট নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম আহিছো আমি কটাকটি কৰা ৰেখালৈ। এতিয়া এডাল ৰেখাই আন এডাল ৰেখাক কটাকটি কৰে যেতিয়া ইহঁতৰ মাজত এটা উমৈহতীয়া বিন্দু থাকে, অৰ্থাৎ এই ৰেখাডালে এই ৰেখাডালক কেতিয়া কটাকটি কৰা বুলি কম, যদি ইহঁতৰ এটা উমৈহতীয়া ছেদবিন্দু থাকে। এতিয়া চোৱা, পি কিউ আৰু আৰ এছ দুডাল ৰেখা, ইয়াৰ এইটো এটা বিন্দু আমি অ নাম দিলো, অৰ্থাৎ অ বিন্দু হৈছে ইহঁতৰ দুয়োটাৰে কটাকটি কৰা বিন্দু। সেয়ে আমি পি কিউ আৰু আৰ এছ এই ৰেখা দুডালক কটাকটি কৰা ৰেখা বুলি ক'ব পাৰো। এতিয়া চোৱা, লম্ব ৰেখা। লম্ব ৰেখা কাক বোলে? লম্ব শব্দটোৰ অৰ্থটো হৈছে 90 ডিগ্ৰী। গতিকে আমি জানো এডাল ৰেখাৰ ওপৰত আন এডাল ৰেখা যদি 90 ডিগ্ৰী কোণ কৰি থাকে তেতিয়াহ'লে তাক লম্ব ৰেখা বোলা হয়। এতিয়া পি কিউ এডাল ৰেখা আৰু আৰ এছ ইয়াৰ ওপৰত লম্ব, অৰ্থাৎ এংগুল পি এছ কিউ, এই এংগুলটো 90 ডিগ্ৰী। গতিকে তোমালোকে লম্ব ৰেখা বুলি ক'লে কি বুজিবা? যদি এডাল ৰেখাৰ ওপৰত আন এডাল ৰেখা 90 ডিগ্ৰী কোণ কৰি থিয় হৈ থাকে তাক লম্ব ৰেখা বুলি কোৱা হয়। সেইটো তোমালোকে বুজিলা। এতিয়া আহিম আমি সমান্তৰাল ৰেখা, ত্ৰিজ্যক বা ছেদকৰ বিষয়ে জানিবলৈ। এতিয়া সমান্তৰাল শব্দটোৰ অৰ্থটো হৈছে সমানে সমানে যোৱা। তোমালোকে চোৱাচোন, এডাল এডাল ৰেখা আৰু এডাল এডাল ৰেখা, এই ৰেখা দুডাল সমানে সমানে গৈছে। ইয়াৰ অৰ্থ হ'ল ইয়াৰ পৰা ইয়ালৈ যিমান দূৰত্ব, ইয়াৰ পৰা ইয়ালৈ সিমান দূৰত্ব হ'ব লাগিব। যদি এই দূৰত্ব দুটা সমান হয় তেতিয়াহ'লে এই ৰেখা দুডালক কোৱা হয় সমান্তৰাল ৰেখা বা সমান্তৰাল সৰল ৰেখা। এতিয়া আমি এই ৰেখা দুডালৰ নাম দিম পি কিউ আৰু আৰ এছ। গতিকে পি কিউ আৰ এছ সমান্তৰাল সৰল ৰেখা, আৰু ইয়াক লিখা হয় পি কিউ সমান্তৰাল আৰ এছ, এনেদৰে লিখা হয়। তোমালোকে এই চিনটো দেখিলে বুজি পাবা যে এই ৰেখা দুডাল সমান্তৰাল হৈ আছে। এতিয়া তোমালোকে সমান্তৰাল ৰেখাৰ কথা বুজিলা। এই ৰেখা দুডালক যদি আন এডাল ৰেখাই কাটে, এই যিডাল ৰেখাই কাটিব, ধৰা এডাল এল আৰু এম নাম দিলো আমি, এই এল এম ৰেখাডালক ইহঁতৰ ছেদক বুলি কোৱা হয় বা ত্ৰিজ্যক বুলি কোৱা হয়। ছেদক মানে ছেদ কৰা বা কটা, তোমালোকে এইটো জানা। গতিকে এল এম ৰেখা হৈছে পি কিউ আৰু আৰ এছ ৰেখা দুডালৰ ছেদক। এতিয়া যেতিয়া এল এম ৰেখাই পি কিউ আৰ এছক কাটিলে ইয়াত ভালেকেইটা কোণ উৎপন্ন হ'ল। তোমালোকে চোৱা, এইটোক আমি 1 বুলি ক'লো, এইটো 2, এইটো 3, এইটো 4, ঠিক তেনেদৰে এইটো 5, 6, 7, 8। ইয়াত 8টা কোণ উৎপন্ন হৈছে। এতিয়া এই কোণবিলাকৰ কিছুমান আমি নাম দিব লাগিব, ইয়াৰ কাম অনুযায়ী নাম দিব লাগিব। এতিয়া চোৱা, তোমালোকে দেখিছা 3 আৰু 4, 5 আৰু 6, অৰ্থাৎ এংগুল 3, 4, 5 আৰু 6। ইহঁত কি হ'ল? এই ৰেখা দুডালৰ ভিতৰ ভাগত আছে। দেখিছানে? 3, 4, 5, 6 ভিতৰ ভাগত আছে। গতিকে ইহঁতৰ নাম হৈছে অন্তঃকোণ। বুজিলা নিশ্চয়? ভিতৰত থাকিলে অন্ত, সেইকাৰণে ইহঁতৰ নাম অন্তঃকোণ। আকৌ 1, 2, 7, 8, এংগুল 1, 2, 7 আৰু 8 ইহঁত বাহিৰত আছে, সেইকাৰণে ইহঁতৰ নাম হ'ল বহিকোণ। তোমালোকে সুন্দৰকৈ বুজিলা অন্তঃকোণ আৰু বহিকোণ। এতিয়া এই
অন্তকোণ কেইটাৰ ভিতৰত 4 আৰু 5 ইহঁত একান্তৰ কোণ। একান্তৰ কোণ বুজিলানে তোমালোকে? 4 আৰু 5 ঠিক তেনেদৰে 3 আৰু 6 একান্তৰ কোণ। এংগুল 3 এংগুল 6 একান্তৰ কোণ। তোমালোকে বুজিলানে বাৰু? 4 আৰু 5 একান্তৰ কোণ, 3 আৰু 6 একান্তৰ কোণ। এতিয়া এই একান্তৰ কোণকেইটা ভিতৰত আছে নহয়, হয়নে নহয় বাৰু? এই একান্তৰ কোণকেইটা ভিতৰত আছে, সেইকাৰণে অন্ত একান্তৰ কোণ বা একান্তৰ অন্তকোণ বুলি ক'ব পাৰি, অৰ্থাৎ ভিতৰত থকা একান্তৰ কোণ। এতিয়া আমি আন এটা কোণলৈ আহিছোঁ। তোমালোকে ইয়াত চোৱা, এংগুল 2 আৰু এংগুল 6 এই দুয়োটা কোণে প্ৰায় একে নিচিনা দেখি। অৰ্থাৎ তোমালোকে কি কৰা, এগৰাকী মানুহৰ লগত আন এগৰাকী মানুহ যেতিয়া দেখাত একে হয় তেতিয়া অনুৰূপ বুলি কোৱা। অৰ্থাৎ এই মানুহগৰাকীৰ লগত সেই মানুহগৰাকী অনুৰূপ। গতিকে আমি ইয়াতো কম 2 আৰু 6 যিহেতু দেখাত একে নিচিনা কোণ, সেইকাৰণে এই কোণ দুটাক কম অনুৰূপ কোণ বুলি। এংগুল 2 এংগুল 6 অনুৰূপ কোণ। বুজিলানে বাৰু? এতিয়া তোমালোকে উলিয়াচোন বাৰু, আৰু ইয়াত কোনটো কোণ অনুৰূপ কোণ আছে? ইয়াত চোৱা তোমালোকে 4 আৰু 7 ইহঁতো অনুৰূপ কোণ, দেখাত একে নিচিনা কোণ। এংগুল 4 এংগুল 7 অনুৰূপ কোণ, হয়নে বাৰু? ঠিক তেনেদৰে ইয়াতো উলিয়াব পাৰিবা 1 আৰু 5 অনুৰূপ কোণ। ঠিক তেনেদৰে এংগুল 3 আৰু এংগুল 8 ইহঁতো হৈছে অনুৰূপ কোণ। তোমালোকে এতিয়া একান্তৰ কোণ, অনুৰূপ কোণ, অন্তকোণ, বহিকোণ, সমান্তৰাল সৰলৰেখা, ছেদক এই আটাইখিনি কথা সুন্দৰকৈ বুজিলা। ইয়াৰ পিছত আমি চাম সমান্তৰাল সৰলৰেখা আৰু তিৰ্যকৰ যিবোৰ ধৰ্ম, সেই ধৰ্মসমূহ কি সেই বিষয়ে আলোচনা কৰিম। এতিয়া চোৱা, ইয়াত আমি দুডাল সমান্তৰাল সৰলৰেখা লৈছোঁ, পি কিউ আৰু আৰ এছ। এই সমান্তৰাল সৰলৰেখা দুডালক LM ৰেখাডালে কাটিছে, অৰ্থাৎ LM হৈছে ইয়াৰ ছেদক। আমি এই কথাখিনি এনেকৈ লিখোঁ, পি কিউ সমান্তৰাল আৰ এছ কমা LM ইহঁতৰ ছেদক। তোমালোকে গণিতৰ ভাষাত এনেকৈ লিখিব লাগিব। এতিয়া LM ৰেখাই যেতিয়া এই ৰেখা দুডালক কাটিলে, ইয়াত এই কোণটো আৰু এই কোণটো ইতিমধ্যে গম পাইছো একান্তৰ কোণ, এই কোণ দুটা সমান হ'ব। তোমালোকে এইটো কথা মনত ৰাখিবা, যেতিয়া দুডাল সমান্তৰাল সৰলৰেখাক আন এডাল ৰেখাই কাটে তেতিয়া তাৰ একান্তৰ কোণবোৰ সমান হয়। মনত ৰাখিলানে বাৰু? এই কোণটো সমান, আৰু এই কোণটো আৰু এই কোণটো ইয়াৰ সমান হ'ব। তোমালোকে নিশ্চয় এইটো বুজিলা। আৰু দ্বিতীয় ধৰ্মটো হৈছে ইয়াৰ অন্ত যিকেইটা কোণ ছেদকৰ একেফালৰ, এইডাল ছেদকৰ একেফালৰ, অৰ্থাৎ ইয়াৰ বাওঁফালৰ যি দুটা অন্তকোণ আছে, এই কোণটো আৰু এই কোণটো, এই দুটা কোণৰ যোগফল সদায় 180 ডিগ্ৰী হয়। এইটো কোণ আৰু এইটো কোণ, ইহঁত দুটাৰ যোগফলো 180 ডিগ্ৰী হ'ব। এইটো তোমালোকে মনত ৰাখিব লাগিব, কাৰণ ইয়াৰ পিছৰ অনুশীলনীত আমি ইয়াৰ প্ৰয়োগ কৰিব লাগিব। গতিকে এইটো মনত ৰাখিবা, ছেদকৰ একেফালৰ যি দুটা অন্তকোণ আছে, এই অন্তকোণ দুটাৰ যোগফল 180 ডিগ্ৰী। গতিকে এইটো আৰু এইটো 180 হ'ব, আৰু এইটো আৰু এইটো 180 ডিগ্ৰী হ'ব। ছাত্ৰ ছাত্ৰীসকল, আমি এতিয়া কোন সম্পৰ্কত সম্পূৰ্ণ ধাৰণা হৈছে, গতিকে আমি অনুশীলনলৈ যাওঁ। এইবাৰ আমি অনুশীলনী 5.2 অংককেইটা কৰিবৰ কাৰণে আগবাঢ়িছোঁ। প্ৰথম অংকটো লৈছোঁ 1A, AB সমান্তৰাল CD। ইয়াত তোমালোকে দেখিছা AB সমান্তৰাল CD। ইয়াত দিয়া আছে এই কোণটো 70 ডিগ্ৰী আৰু এই কোণটো 100 ডিগ্ৰী। উলিয়াব দিছে X, Y আৰু Z। এতিয়া এই অংকটোত আমাক ইয়াত কোনো ধৰণৰ বিন্দু নামকৰণ কৰি দিয়া নাই, সেয়ে মই P, Q, R ইয়াত লিখিছোঁ। তোমালোকৰ তেনেকৈ লিখিবা।
তেতিয়াহ'লে আমি অংকটো কৰিবৰ কাৰণে সহজ হ'ব। এতিয়া চোৱা, তোমালোকে ইতিমধ্যে গম পালা দুডাল সমান্তৰাল সৰল ৰেখাক যদি এডাল ছেদকে কাটে ইয়াৰ একান্ত কোণবিলাক সমান। এতিয়া আমি লিখিম প্ৰথমতে AB সমান্তৰাল CD PQ ছেদক এতেকে এংগল APQ is equal to angle PQR। এই কোণটো আৰু এই কোণটো সমান হ'ব। বুজিলা তোমালোকে? সমান্তৰাল সৰল ৰেখাক ছেদকে কাটিলে ইয়াৰ একান্ত কোণবিলাক সমান হয়। ইয়াত তোমালোকে লিখি থৈ দিব পাৰা একান্তৰ কোণ এতেকে এংগল X is equal to 70 ডিগ্ৰী হ'ব। বুজিলানে বাৰু? চোৱাচোন, এই কোণটো আৰু এই কোণটো যদি সমান হয়, আমি প্ৰমাণ কৰি দেখুৱালো সমান হয়, গতিকে এইটো যদি 70 হয় এইটো 70 হ'ব, অৰ্থাৎ এংগল X is equal to 70 ডিগ্ৰী হ'ব। এটা আমি পালো এই কোণটো। এতিয়া এই কোণটো বা এই কোণটো উলিয়াবৰ কাৰণে আমি এইটো কোণৰ সহায় ল'ব লাগিব। এতিয়া চোৱা, তোমালোকে জানা এই গোটেইখিনিতে আছে 180 ডিগ্ৰী। এইখিনি যদি 100 হয় এই কোণটো হ'ব 80 ডিগ্ৰী। সেইটো আমাৰ অংক কৰিবই নালাগে, আমি মুখতেই জানো। এতিয়া এইটো যদি 180 ডিগ্ৰী হয়, এই জেডৰ লগত এই কোণটো তোমালোকে চোৱাচোন উলিয়াব পাৰানে? জেড কোণটো আৰু এই কোণটো কি কোণ হ'ব বাৰু? মই লিখি দিছো চোৱা, আকৌ AB পেৰেলেল CD বা AB সমান্তৰাল CD PR ইহঁতৰ ছেদক। আমি তেনেকৈ লিখিলো। এতিয়া এই কোণটো আৰু এই কোণটো এবাৰ আকৌ একান্তৰ কোণ হ'ব। এতেকে এংগল, এই কোণৰ কথা লিখিলে আমি বিৰ পৰা লিখিম BPR লিখিম। এংগল BPR is equal to এংগল, এইটো কোণৰ কথা লিখিলে কেনেকৈ লিখিম? হয় এনেকৈ লিখিম, নহয় এনেকৈ লিখিম। গতিকে PRQ লিখিম। এংগল PRQ ইহঁত একান্ত কোণ। এতিয়া এতেকে এংগল এই কোণটো BPR বা Z, এংগল Z is equal to 80 ডিগ্ৰী। বুজিলেনে বাৰু? এই কোণটো আৰু এই কোণটো যিহেতু একান্ত কোণ, আৰু আমি জানো সমান্তৰাল সৰল ৰেখাক ছেদকে কাটিলে একান্ত কোণবিলাক সমান হয়, সেয়ে এই কোণটো সমান হ'ব। এইটো যিহেতু 80 ডিগ্ৰী, এই কোণটো 80 ডিগ্ৰী হ'ব। গতিকে আমি এইটো পালো 80 ডিগ্ৰী। এতিয়া আমি যাম y উলিয়াবৰ কাৰণে। এতিয়া yটো উলিয়াবলৈ আমাৰ একেবাৰে সহজ হৈ গ'ল। চোৱা, এই গোটেইখিনি কোণৰ পৰিমাণ হৈছে 180। ইতিমধ্যে এইটো পালো 70, এইটো পালো 80। গতিকে এইটো উলিয়াবৰ কাৰণে একেবাৰে সহজ হ'ব। এংগল y is equal to 180 minus 70 plus 80। বুজিছানে তোমালোকে? এই গোটেই কোণটোৱে হ'ব 180 ডিগ্ৰী। গতিকে এটা 70 এটা 80 পালো, এইটো আমি 180ৰ পৰা বিয়োগ কৰিলে ওলাই যাব। গতিকে এংগল y is equal to 180 ডিগ্ৰী মাইনাছ 150 ডিগ্ৰী বা এংগল y is equal to 180ৰ পৰা 150 গ'লে 30 ডিগ্ৰী থাকিব। গতিকে এইটো হ'ব y is equal to 30 ডিগ্ৰী। এতিয়া আমি নিশ্চয় গোটেইকেইটা উত্তৰ উলিয়ালো। আশা কৰিছো তোমালোকে সুন্দৰকৈ এই জাৰ্নিটো বুজিছা। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে মোৰ ভিডিঅ'সমূহ ভাল পালে লাইক কৰিবলৈ নাপাহৰিবা আৰু বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। এতিয়া আহিছো 1 নম্বৰৰ বি প্ৰশ্নটোলৈ। এই প্ৰশ্নটো চোৱাচোন, ইয়াত AB আৰু CD সমান্তৰাল। এই কোণটো দিয়া আছে 65 ডিগ্ৰী, এইটো কোণ দিয়া আছে 30 ডিগ্ৰী আৰু এইটো উলিয়াব দিছে। এতিয়া যেনেধৰণে অংকটো আমাক কিতাপত দিছে, এনেকৈ কৰিবলৈ গ'লে আমি
x উলিয়াবৰ কাৰণে যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ম সেয়ে আমি ইয়াত এই বিন্দুটো এটা নাম দি ল'ব লাগিব ধৰি ললো p আৰু এই যে কটাকটি কৰিছে ইয়াৰো এটা নাম দি দিলো q এতিয়া চাবা তোমালোকে ab আৰু cd সমান্তৰাল আৰু সমান্তৰাল সৰলৰেখাডালক bp ৰেখাডালে কাটিছে কেনেকৈ আছে ইয়াত দেখুৱাই দিছো চোৱা এডাল এডাল সমান্তৰাল সৰলৰেখা আৰু ইয়াক এনেকৈ এডাল ৰেখাই কাটিছে হল এতিয়া এই কোণটো আৰু এই কোণটো আমি ইতিমধ্যে পাইছো কি কোণ অনুৰূপ কোণ গতিকে অনুৰূপ কোণবিলাক সদায় সমান হয় কেতিয়া যদি দুডাল সমান্তৰাল সৰলৰেখাক আন এডাল ছেদকে কাটে সেয়ে আমি গম পাম যেটো কিউ কোণ আছে এই কোণটো হ'ব 65 ডিগ্ৰী আৰু কথাখিনি আমি লিখিম এনেদৰে AB সমান্তৰাল CD BP ছেদক এতেকে এংগল ABQ is equal to angle CQP ইয়াৰ ব্যাখ্যাটো এটা লিখি থবা অনুৰূপ কোণ এতেকে angle CQP is equal to 65 ডিগ্ৰী প্ৰথমতে আমি এইটো উলিয়ালো এইটো 65 ডিগ্ৰী এতিয়া এইটো যদি 65 ডিগ্ৰী হয় তোমালোকে চোৱাচোন এই ৰেখাডাল CD ৰেখা আৰু PB ৰেখা এফালে চোৱা CD ৰেখা আৰু PB ৰেখা এই ৰেখা দুডালে কটাকটি কৰাৰ ফলত কি উৎপন্ন হৈছিল এটো কোণ আৰু এটো কোণ বিপৰীত কোণ আৰু এই কোণটো আৰু এই কোণটো বিপৰীত কোণ তোমালোকে পাইছা আকৌ এইখিনি কোণৰ পৰিমাণ কিমান তোমালোকে জানিছা কিমান বাৰু এইখিনি কোণৰ পৰিমাণ 180 ডিগ্ৰী এতিয়া এইখিনি কোণৰ পৰিমাণ কিমান হ'ব তেতিয়াহলে 180 পৰা 65 ডিগ্ৰী বিয়োগ কৰিব লাগিব গতিকে এইখিনি কোণৰ কথা আমি কেনেকৈ লিখিম এতিয়া angle PQD is equal to 180 degree minus 65 degree is equal to 10 পৰা 5 গলে 5 থাকিল আৰু 7 পৰা 6 গলে 1 অৰ্থাৎ 115 ডিগ্ৰী এতিয়া এই কোণখিনি পৰিমাণ হ'ব 115 ডিগ্ৰী x টো নহয় ৰে x টো হৈছে এইটো কোণ এইটো হ'ব 115 ডিগ্ৰী এতিয়া চোৱা এইটো কোণ 115 ডিগ্ৰী এইটো কোণ 30 ডিগ্ৰী এতিয়া এইটো কোণ উলিয়াবৰ কাৰণে আমি যদি এই ত্ৰিভুজটো লওঁ PQD ত্ৰিভুজ লওঁ ত্ৰিভুজ PQD ৰ angle PQD plus angle QDP plus angle DPQ is equal to 180 ডিগ্ৰী তোমালোকে জানা এটা ত্ৰিভুজৰ তিনিটা কোণ যোগ কৰিলে 180 হয় গতিকে চোৱা এই কোণটো যোগ কৰিলে 180 যদি হয় তেতিয়াহলে এই কোণটো উলিয়াবলৈ কি কৰিব লাগিব এটো কোণ আৰু এটো কোণ যোগ কৰিব লাগিব যোগ কৰি 180 পৰা বিয়োগ কৰিব লাগিব এতেকে এই কোণটো কথা আমি লিখিম angle QDP এইটো কোণ QDP is equal to 180 degree minus 115 degree minus plus 30 degree এতিয়া সমান কিমান হ'ব 180 degree minus এটা যোগ কৰিলে এটো 5 3 1 4 1 অৰ্থাৎ 145 ডিগ্ৰী এতিয়া 145 যদি আমি 180 পৰা মাইনাস কৰো কিমান হ'ব 180 minus 145 10 পৰা 5 গলে 5 আৰু ইয়াত থাকিল 7 7 পৰা 4 গলে 3 অৰ্থাৎ 35 ডিগ্ৰী হেয়ে এইটো হ'ব 35 ডিগ্ৰী অৰ্থাৎ x ৰ পৰিমাণ হ'ব 35 ডিগ্ৰী ছাত্ৰ-ছাত্ৰীসকল অংকটো যথেষ্ট দীঘলীয়া তোমালোকে ভিডিওটো দুবাৰ তিনিবাৰ হয়তো চাব লাগিব পাৰে তোমালোকে নিশ্চয় বুজিবলৈ সক্ষম হ'বা এবাৰ আমি আহিছো 1C নম্বৰ প্ৰশ্নলৈ এই প্ৰশ্নটো আছে AB সমান্তৰাল CD আৰু
এই কোণটো 80 ডিগ্ৰী এই কোণটো 40 ডিগ্ৰী উলিয়াব দিছে x y z ছাত্ৰ ছাত্ৰীসকল ইয়াৰ ক্ষেত্ৰটো আমি ইয়াত কোনো ধৰণৰ বিন্দু আমি দেখা নাপালো সেয়ে আমি অংকটো মুখে মুখে কৰিম বা কৰিবলৈ চেষ্টা কৰিম চোৱাচোন AB আৰু CD যদি সমান্তৰাল হয় আৰু এইডাল যদি ছেদক হয় তেতিয়াহলে এই কোণটো আৰু এই কোণটো একান্তৰ কোণ হয় আৰু ইহত সমান হয় গতিকে x ৰ মান হ'ব 80 ডিগ্ৰী ইয়াত লিখিম এংগল x is equal to 80 ডিগ্ৰী তোমালোকে লিখিবা একান্তৰ কোণ শিক্ষকে বুজি পাব এনেকে লিখিলে ইয়াৰ পিছত আকৌ সোৱা এডাল আৰু এডাল সমান্তৰাল এডালে যদি কাটিছে বুলি ধৰো ছেদক বুলি ধৰো এই কোণটো z কোণটো আৰু এই 40 ডিগ্ৰী কোণটো সমান হ'ব কাৰণ ইহতো একান্তৰ কোণ গতিকে এংগল z is equal to 40 ডিগ্ৰী আৰু এইটো হ'ব একান্তৰ কোণ এতিয়া আমি এইটো পালো 40 ডিগ্ৰী এইটো পালো 80 ডিগ্ৰী এইটো উলিয়াবলৈ গোটেই সহজ হৈ গ'ল অৰ্থাৎ কি কৰি আমি এই গোটেইখিনি কোণ যেহেতু 180 হয় এই দুটা যোগ কৰি 180 ৰ পৰা ইহতৰ যোগফলটো বিয়োগ কৰিলে আমি এই কোণটো পাম গতিকে এংগল y is equal to 180 degree minus angle 80 degree plus 40 degree বা angle y is equal to 180 degree minus 120 degree বা angle y is equal to 60 ডিগ্ৰী মান পৰে তোমালোকে সমান্তৰাল সৰলৰেখা আৰু ইয়াৰ লগত জড়িত যিবোৰ ধাৰণা সেই ধাৰণাসমূহৰ বিষয়ে অৱগত হ'লা নিশ্চয় তোমালোকে মোৰ ভিডিঅটো ভাল পাইছা যিসকল ছাত্ৰ ছাত্ৰীয়ে মোৰ ভিডিঅটো এতিয়ালৈকে বন্ধুসকলৰ লগত শ্বেয়াৰ কৰা নাই সেইসকলে নিশ্চয় শ্বেয়াৰ কৰিবা বুলি মই আশা ৰাখিলো মোৰ ভিডিঅসমূহ তোমালোকে মই আপলোড কৰাৰ লগে লগে পাবৰ কাৰণে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু তোমালোকৰ যিবোৰ বন্ধু আছে সেই বন্ধুসকলৰ লগত এই ভিডিঅসমূহ তোমালোকে শ্বেয়াৰ কৰিবা এই কাৰণে যেহেতু লকডাউনৰ সময়ত আন ছাত্ৰ ছাত্ৰীসকলে এই বিষয়ে গম নাপাবও পাৰে তোমালোকে হে শ্বেয়াৰ কৰি সেই ছাত্ৰ ছাত্ৰীসকলক সহায় কৰিবা বুলি মই আশা ৰাখি তোমালোক আটাইলৈ ধন্যবাদ জ্ঞাপন কৰি আজিৰ এই ভিডিঅটোৰ ইমানতে সামৰণি মাৰিছো ধন্যবাদ